নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ স্বাস্থ্য সম্বন্ধীয় অনুষ্ঠান স্বাস্থ্য বিধান। প্ৰিয় দৰ্শক, স্বাস্থ্য বিধানত আজি আমি আলোচনাৰ বিষয়বস্তু হিচাপে নিৰ্ধাৰণ কৰিছো কঁকালৰ বিষ। সাধাৰণ মানুহে ভুগি থকা এটা কমন সমস্যা হ'ল স্বাস্থ্য সম্বন্ধীয় সমস্যা হ'ল কঁকালৰ বিষ। কিন্তু এই কঁকালৰ বিষ কিহৰ কাৰণে হয়? বিভিন্ন কাৰণত হয়তো আপুনি কঁকালৰ বিষত আক্ৰান্ত হৈছে। সেয়া লাগিলে স্লিপ ডিস্কৰ কাৰণে হওক, সেয়া লাগিলে অন্য কাৰণতে হওক। কিন্তু যদি আপুনি কঁকালৰ বিষত আক্ৰান্ত হৈছে, তেতিয়াহ'লে ইয়াৰ পৰা আপুনি পৰিত্ৰাণ কেনেদৰে লাভ কৰিব? কঁকালৰ বিষৰ কাৰণসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে? ভৰি, কঁকাল, পিঠিৰ বিষত আপুনিও আক্ৰান্ত হৈছে নেকি? আৰু বিষৰ ক্ষেত্ৰত ব্যায়ামৰ ভূমিকা কেনেকুৱা? লগতে আমি কথা পাতিম বাত বিষ, লগতে অস্টিও আৰ্থ্ৰাইটিছ কি হয়, ইয়াৰ লক্ষণ আৰু সমাধান কি, স্লিপ ডিস্কৰ সমস্যা যদি আছে তাৰ সমস্যাৰ সমাধানো আপুনি লাভ কৰিব। আৰু যদি আপুনি কঁকালৰ বিষ, পিঠিৰ বিষ, স্লিপ ডিস্ক বা স্পণ্ডিলাইটিছ ইত্যাদি বিভিন্ন সমস্যাত আক্ৰান্ত হৈছে, তেতিয়াহ'লে আমালৈ ফোন কৰিব পাৰিব পৰামৰ্শ আগবঢ়াবলৈ। আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ অস্থিৰোগ বিশেষজ্ঞ ডাক্তৰ সুমন শইকীয়াক। আমাৰ সৈতে ইয়াৰ ষ্টুডিঅ'ত অস্থিৰোগ বিশেষজ্ঞ ডাক্তৰ সুমন শইকীয়া। ডাক্তৰ সুমন শইকীয়া, আপোনাক স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম কঁকালৰ বিষ আৰু ইয়াৰ প্ৰতিকাৰৰ ওপৰত। প্ৰথমে জানিব বিচাৰিম কি কি কাৰণত কঁকালৰ বিষ হ'ব পাৰে? কঁকালৰ বিষ যোনটো আজিৰ দিনত বহুতে কমন, প্ৰায় আপোনাৰ ধৰক 10-12 বছৰ বয়সৰ পৰা আৰম্ভ কৰি আমি 60-70 বয়সলৈকে যিখিনি মানুহ আছে, প্ৰায়খিনি মানুহৰ মাজত দেখা যায়। তো ইয়াৰ কাৰণ বেলেগ বেলেগ হ'ব পাৰে। বিশেষ আমি যদি ধৰোঁ ইনফেক্টিভ, ধৰক কেতিয়াবা সংক্ৰমণৰ কাৰণে হয়। কিছুমান থাকে ইনফ্লেমেটৰী থাকে, যেনেকৈ আপোনাৰ এংকিলজিং স্পণ্ডিলাইটিছ। কিছুমান আপোনাৰ ট্ৰমেটিক হ'ব পাৰে, ট্ৰমেটিক বা মেকানিকেল। ট্ৰমেটিক মানে ধৰক আপুনি ক'ব পাৰে দুখ পালে, এক্সিডেণ্ট হ'ল, তো সেইটো কাৰণে হ'ব পাৰে। আৰু মেকানিকেলটো এইটো সেইটোতে পৰে যেতিয়া মানে ধৰক আমি কিবা এটা কাম ৰিপিটেডলি আমি ধৰক কৰি থাকোঁ, ধৰক প্ৰলং চিটিং, আপুনি যদি আমি গধুৰ বস্তু বাৰে বাৰে দাঙি থাকোঁ, তো সেইখিনি কাৰণেও হ'ব পাৰে। কিছুমান আপোনাৰ যেনেকৈ অস্টিঅ'প'ৰোচিছৰ কাৰণেও হ'ব পাৰে। তো এইবিলাক সাধাৰণতে মানে আমি ডে টু ডে লাইফত আমি পাই থকা কেইটামান বহুত মানে কমন কাৰণ, যাৰ কাৰণে আমাৰ পিঠিৰ বিষ হ'ব পাৰে। অস্টিঅ'প'ৰোচিছ কিহৰ কাৰণে হয়? অস্টিঅ'প'ৰোচিছ ধৰক এতিয়া কি হয় যে এটা বয়সৰ পৰা মানে ধৰক বিশেষকৈ মহিলাসকলৰ যিসকলৰ ধৰক এতিয়া মেনোপজ হৈ গৈছে, তেখেতসকলৰ কি হয় হৰম'নেল ইমবেলেঞ্চৰ কাৰণে কিছুমান হৰম'নৰ কম মানে শৰীৰত ডেফিচিয়েঞ্চি হয়, ঠিক আছে, তেতিয়া হাৰ্ডিটো যেনেকৈ যোনটো আছে মাছটো কমি যায়। সেই বনৰ যেতিয়া মাছটো কমি যায়, তেতিয়া লাহে লাহে বনবিলাক উইক হৈ পৰে। তো সেয়ে হ'ল অস্টিঅ'প'ৰোচিছ। ইয়াৰ চিকিৎসা কেনেকুৱা ধৰণৰ আছে? ইয়াৰ কমন কোনখিনি ক্ষেত্ৰত? মহিলাৰ ক্ষেত্ৰত, পুৰুষৰ ক্ষেত্ৰত? ই বিশেষকৈ মহিলাৰ ক্ষেত্ৰত, বিশেষকৈ আপোনাৰ যিসকল মহিলাৰ মেনোপজ হৈ গৈছে সেইসকল মহিলাৰ ক্ষেত্ৰত অস্টিঅ'প'ৰোচিছ খুবেই কমন। তো ইয়াক প্ৰতিৰোধ কেনেকৈ কৰিব পৰা যায়, আমি যদি তেনেকৈ আমি প্ৰতিৰোধৰ ব্যৱস্থা লৈ আহিম। এটা ফোন কল আছে, আমি ফোন কলটো লৈ ল'ম। নমস্কাৰ, আপুনি ক'ৰ পৰা ফোন কৰিছে? আপোনাৰ সমস্যাৰ বিষয়ে ক'ব, প্ৰশ্নটো কৰিব। হেল্ল', হয় কওক। তাৰমানে হেৰি মোৰ মিছেছৰ বাওঁ চাইডৰ সেই ঠিক মানে মাচুলৰ কঁকালতে বিষ হয়, মাজে মাজে মানে চাপৰত বহিলে বিষায়, চাপৰত বহিলে বিষায়, তাৰপিছত আকৌ হালামিলা কৰিলে বিষায়, আৰু খোজকাঢ়িলে ৰাতিপুৱা শুই উঠাৰ পিছত বেছি হয়, কিন্তু খোজকাঢ়াৰ পিছত এইবিলাক কমি যায়। হয়, কিবা সুধি ল'ব। কিমান দিনৰ পৰা হৈ আছে তেখেতৰ? আপোনাৰ টিভি ভলিউমটো কমাই লওক ডাঙৰীয়া, টিভি ভলিউমটো কমাই লওক। আৰু লগতে চিকিৎসকে সুধিছে আপোনাক কিমান দিনৰ পৰা এই সমস্যাত আক্ৰান্ত হৈ আছে? এইটো ধৰক 15 দিনমান হ'ল। আচ্ছা, 15 দিনমান হৈছে, তাৰ আগে পিছে তেনেকৈ হোৱা নাই? হেল্ল', শুনা পাইছে? 15 days, 2 সপ্তাহমান হ'ল। আচ্ছা, তেখেতে খোজ কাঢ়িলে তেখেতৰ বিষায়, হালিলে বিষায়? খোজকাঢ়িলে নিবিষায়, খোজকাঢ়িলে একো সমস্যাই নাই। আচ্ছা, এনে বয়স কিমান হৈছে তেখেতৰ? 55। কাঢ়িলে বা এনেকৈ কিবা গধুৰ বস্তু বিশেষকৈ বহিব নোৱাৰে, চাপৰত বহিলে অসুবিধা পায়। হয়, মষ্ট প্ৰবেবলি তেখেতৰ ধৰক তেখেতে যোনটো হিষ্ট্ৰী দিছে বহুত কম সময়ৰ, 15 দিনৰ, আৰু তেখেতে কৈছে এটা ভৰি পিনে ধৰক বিষটো যায়, তলত বহিলে তেওঁ বেছি তলত বহিলে। তো চিমটমখিনি বহুত স্পেচিফিক নহয়, কিন্তু ধৰক এনেই আপোনাৰ কি বুলি কয় মেকানিকেল পেইন টাইপৰ হ'ব পাৰে আপোনাৰ। এইটো একজেক্টলি তেনেকৈ ক'ব অলপ টান হয়। ধৰক
কিন্তু ধৰক মেকানিকেল পেইন মষ্ট কমনলি, কাৰণ 15 days হিষ্ট্ৰী আছে। আৰু দুটামান বস্তু মোৰ সুধিব থাকি গ'ল যে বিষটো কমৰত থাকে নে বিষটো ভৰিলৈকে মানে এটা পিনে যায়, মানে তেনেকুৱা ধৰণৰ, তেনেকুৱা যদি নাইটো পাৰ্টিকুলাৰলি কঁকালৰ বিষ বুলি কঁকালৰ বিষ হয়, ৰাতিপুৱা উঠিলে অলপ সময় থাকে কিন্তু খোজকাঢ়ি দিয়াৰ পিছত তেনেকৈ ভাল হয়। চিমটমটো মানে কি বহুত স্পেচিফিক নহয়, অলপ টাইপৰ, কিন্তু মষ্ট প্ৰবলি এইটো মেকানিকেল টাইপৰ তেনেকুৱা লাগিছে। তো ইয়াৰ এতিয়া কি ধৰক আপুনি ধৰক এজন অৰ্থপেডিকৰ ডক্টৰক আপুনি এবাৰ কনচাল্ট কৰিব, এক্সৰে বা যিখিনি লাগে তেখেতে কৰাই মেলি চাই তাৰ মানে বিধি দিব আপোনাক। সেইটো নিশ্চয় নিশ্চয়। আন এগৰাকী দৰ্শক আছে। নমস্কাৰ, আপুনি ক'ৰ পৰা ফোন কৰিছে, আপোনাৰ সমস্যাৰ বিষয়ে ক'ব। মই বৰপেটাৰ পৰা ফোন কৰিছোঁ। কওক। বৰপেটাৰ পৰা ফোন কৰিছোঁ। মোৰ আজি 3.5 বছৰমান ধৰি কঁকালৰ বিষ এনে মানে বেল এপাত মাৰি থাকোঁ আৰু মাজে মাজে এনেকৈ চলি থাকোঁ। শুই থাকিলে বেছটো নাই, বাকী আৰু অন্য সময়ত মানে বিষাই থাকে। আচ্ছা, আপোনাৰ কঁকালৰ বিষটো কঁকালতে সীমিত থাকেনে নে ভৰি পিনেও আপোনাৰ ধৰক কেতিয়াবা বিষ অনুভৱ কৰে? কঁকালতে সীমিত থাকে। কঁকালতে বিষ। আৰু বেলেগ আপোনাৰ ধৰক এই যে 4 বছৰৰ পৰা আপুনি হেৰি কৰিছে, এক্সৰে কিবা MRI তেনেকৈ কৰিছে আপোনাৰ? প্ৰথমত চাইছিলোঁ পৰীক্ষা কৰি, তেওঁলোকে চালে ঔষধ পাতি দিলে, খালো কিন্তু একো কাম হোৱা নাই। মানে নোহোৱাটো এতিয়া মানে ঔষধ পাতি খোৱাটো এৰি দিছোঁ প্ৰাণে, এটা খালে আকৌ লাভো নহয় আৰু বেদনাৰ ঔষধ খালে আৰু বিপদে হয়। গতিকে এইটো খোৱা এৰি মই এটা বেলপাত আৰু কেতিয়াবা বেছি হ'লে আপোনাৰ গৰম পানী বেগ চেগ লওঁ, এনেকৈ চলি থাকোঁ। আচ্ছা, আপুনি কি কৰে মই জানিব পাৰোঁ নেকি ধৰক? মই ৰিটায়াৰ্ড মানুহ, মই মানে মোৰ বয়স 70+। গতিকে এতিয়া ঘৰতে থাকোঁ আৰু এনে কাম বন কৰাটো বাঢ়ে আৰু এনে আছোঁ মোটামুটিভাৱে চলি আছোঁ। হয় হয়, ধন্যবাদ ফোন কৰাৰ কাৰণে, ধন্যবাদ। আচ্ছা, তেখেতে যি ক'লে তেখেতৰ ধৰক বয়সো হৈছে 76+, আৰু বাকী ধৰক কিছুমান বস্তু আপোনাৰ এটা কথা ক'ব থাকি গ'ল যে এটা আপোনাৰ ডিজেনেৰেটিভ চেঞ্জ, মই আগতো মানে এই ষ্টুডিঅ'ৰ মঞ্চতে মই মেনশ্যন কৰিছোঁ যে ডিজেনেৰেটিভ চেঞ্জ কিছুমান আহে, য'তে মানে ধৰক আপোনাৰ হাৰ্ডিবিলাক ধৰক মানে অলপ পাতলা হৈ যাব বিচাৰে, আৰু আমাৰ জইণ্টবিলাকত অলপ ধৰক মানে এনেকুৱা চেঞ্জেছ কিছুমান আহে। তো সেই ডিজেনেৰেটিভ চেঞ্জৰ কাৰণেও বহুত সময়ত আপোনাৰ পৃথিৱীত এইটো কিমান এজৰ পৰা হ'ব পাৰে ডিজেনেৰেটিভ চেঞ্জটো? একচুৱেলি এটা মানে ক'ব গ'লে যে তাৰ স্পেচিফিক এজ নাথাকে, মানে কিছুমানৰ আপুনি যদি আমি চাওঁ কেতিয়াবা আমি 40 বছৰ বয়সতো সেই 40 বছৰ বয়সতো কিছুমান মানে ডিজেনেৰেটিভ চেঞ্জেছ আপোনাৰ দেখা যায়। আৰু কিছুমানৰ ধৰক আপোনাৰ যদি অলপ এক্টিভ মানুহ, খুবেই এক্টিভ, ধৰক আগতে স্পৰ্টছ কৰিছে, নিয়মীয়াকৈ তেখেতসকলে ব্যায়াম কৰি থাকে, সেই যোনবিলাক ডিজেনেৰেটিভ চেঞ্জ মানে যথেষ্ট মানে লেটকে দেখা যায়। মানে সেইটো একচুৱেলি বয়সৰ ওপৰত নহয়, আপুনি কিমান এক্টিভ, আপুনি ধৰক আপুনি ফিজিকেলি আপুনি কিমান ধৰক নিজৰ শৰীৰক কিমান মানে আপুনি ধৰক ধ্যান দিছে, মানে সেইটোৰ ওপৰতো বহুতখিনি ডিপেণ্ড কৰে। তো যদিহে ডিজেনেৰেটিভ চেঞ্জ এটা আহি যায় বিল' মই 40 কৈছোঁ, 35+ বা বিল' 40, তেতিয়াহ'লে এক্টিভনেছ বা আপোনাৰ সক্ৰিয় হৈ পেলাই এই সমস্যাৰ পৰা সমাধান লাভ কৰিব পাৰি নে নোৱাৰি? হয়, এবাৰ এই চেঞ্জটো অহাৰ পিছত ইয়াৰ তেনেকুৱা বুলি কথা নাই। কিছুমান বস্তু ধৰক আমি এক্সৰে বা MRI কিছুমান বস্তু আমি ইনচিডেণ্টেল ফাইণ্ডিং বুলি কওঁ। যদিও শৰীৰত সেই চেঞ্জেছখিনি থাকে, সি কিন্তু সেই চেঞ্জ অনুসৰি যিখিনি মানে ধৰক আপুনি বিষ বা তেনেকৈ অনুভৱ কৰিব লাগে মানুহে নকৰে। আপুনি যদি একদম আৰ্লি অৱস্থাত চেঞ্জ আছে তথাপিতো যদি আপুনি ধৰক সময়মতে আপুনি ধৰক যিখিনি বেক ষ্ট্ৰেংথেনিং এক্সাৰচাইজ আছে বা আপুনি ধৰক য়োগা কৰিছে, কিবা কৰিছে, যদি সেইখিনি কৰি থাকে, চেঞ্জত থাকিলেও আপুনি এনেকুৱা এটা মানে ধৰক ষ্টেজত থাকিব যি মানে আপোনাক সেই বিষয়ে আপোনাক দিগদাৰ তেনেকৈ নকৰে মানে। কিন্তু এবাৰ এই চেঞ্জটো আহি যোৱাৰ পিছত এইটো মানে সম্পূৰ্ণৰূপে নিৰাময় হয়? চেঞ্জটো চাওক, আপোনাৰ যদি চেঞ্জটো আহিলেও যে এনেকুৱা নহয় যে আপোনাৰ বিষ হ'ব বা এনেকুৱা অসুবিধা পাব, তেনেকুৱা নহয়। বহুত মানুহৰ ধৰক চেঞ্জ থাকে, কিন্তু তেখেতে দৰৱ পাতি খাই থাকে বা তেখেতে এক্সাৰচাইজ কৰি থাকে, আৰু যোনখিনি তেখেতৰ দিহা পৰামৰ্শ ডক্টৰে দিয়ে সেইখিনি যদি মানি তেখেতে চলি থাকে, সেই চেঞ্জ থাকিলেও কিন্তু তেখেতে একো অসুবিধা নোপোৱাকৈ তেখেতে মানে ডে টু ডে লাইফৰ মানে এক্টিভিটিবিলাক কৰি যাব পাৰে। অ'কে, হয়, আমি কথা পাতিম, আমি আপোনালোকৰো পৰামৰ্শ আগবঢ়াব, আপুনি ফোন কৰিব, আমি ফোন কলো ল'ম আপোনাৰ। আমি আলোচনা অব্যাহত ৰাখিম কঁকালৰ বিষৰ বিভিন্ন কাৰণ, ইয়াৰ পৰামৰ্শ আগবঢ়াব, ইয়াৰ প্ৰতিকাৰ জনাব ডাক্তৰ সুমন শইকীয়াই। তাৰ পূৰ্বে ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টিল, নিৰ্মাণৰ মানদণ্ড।
পৰামৰ্শ আগবঢ়াইছে দিছপুৰ পলিক্লিনিক হাস্পতালৰ অস্থিৰোগ বিশেষজ্ঞ ডাক্তৰ সুমন শইকীয়াই। এগৰাকী দৰ্শক আছে ফোন লাইনত, আমি ফোন কলটো লৈ লওঁ। নমস্কাৰ, আপুনি ক'ৰ পৰা ফোন কৰিছে, আপোনাৰ সমস্যাৰ বিষয়ে ক'ব। হেল্ল', নমস্কাৰ লগন, মই মিৰ্জাৰ পৰা কৈছো। মিৰ্জা চিনি পাই নাই? মিৰ্জাৰ পৰা কওক। হয়, কথা হ'ল কি, মোৰ বিলটো মানে যোৱাবেলি কঁকালৰ বিষ হৈ মানে খোজ কাঢ়িব নোৱাৰে। খোজকাঢ়ি আপোনাক গোটেইখিনি কৈছো। দিছপুৰ হস্পিটেলত দেখুৱালো, ৰূপজ্যোতি হাজৰিকা দি আছিলে, তেওঁক দেখুৱালো। দেখুৱাৰ পিছত তেওঁ চাই মেলি বিভিন্ন ধৰণৰ চোৱা মেলা কৰিলে, কৰি মানে হেৰি কৰিলে, কি বুলি কয়, কিছু দৰৱ দিলে আৰু অপাৰেশ্যনৰ কোনো কাৰণ নাই, ফিজিঅ'থেৰাপি তেনেকে ক'লে। ফিজিঅ'থেৰাপি মানে যোৱাবেলি ফিজিঅ'থেৰাপি কৰা নহ'ল। তাৰপিছত আকৌ সেই ভৰিখনৰ প্ৰব্লেমটো শেষ হ'ল। আজি প্ৰায় বিহুৰ পৰা তাৰমানে বাম ভৰিখনৰ প্ৰব্লেমটো আহি গৈছে, কঁকালৰ পৰা বিষটো আহি গৈছে। আকৌ আহি হেৰি হ'ল, ফিজিঅ'থেৰাপি কৰি আছে, মনৰ ফিজিঅ'থেৰাপি কৰিব লাগিব, কৰি আছে। কিন্তু যাই ভৰিৰ বিষটো গৈ পেলাই মানে এই ভৰিৰ অকণমান ডিঙাটো যে আছে, ভৰিৰ ওপৰত মানে ইয়াতে বিষটো আহি গৈছে। এতিয়া বিষতে খোজ কাঢ়িব নোৱাৰে, এনেকুৱা এটা অৱস্থা আহি গৈছে। হয়, আপুনি ধৰিব পাৰিছে অসুবিধাখিনি? মই অসুবিধাখিনি ধৰিব পাৰিছোঁ। তেখেতৰ এতিয়া বয়স কিমান হৈছে বুলি ক'লে? 57। তো আপোনাৰ অসুবিধা হৈ থকা আজি বহুত দিনে হ'ল মানে? বহুত দিন হ'ল, যোৱাবেলি 9 বছৰ হৈছিলে প্ৰব্লেমটো। তো আপুনি এনেই MRI এক্সৰে এইবিলাক কৰোৱা মেলা হৈছে আপোনাৰ? সেইবিলাক হৈছিলে। তো তাতে কিবা এনেই মানে ধৰক অসুবিধা আছে বুলি কৈছে? তেখেতেতো ক'লে কি, আমি ক'লো যে অপাৰেশ্যন কৰিবলগীয়া কণ্ডিশ্যন মানে অলৰেডি GNRC যাওঁতে ক'লে তেওঁলোকে অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে। তাৰপিছত আৰু অপাৰেশ্যন কৰা গৈ পেলাই এজনে পৰামৰ্শ দিলে, দিছপুৰ হস্পিটেলত এনেকে ৰূপজ্যোতি হাজৰিকা কি আছিল নামটো মই পাহৰিলো, ঠিক এনেকুৱাই। তেখেতক তেখেতে চাই মেলি ৰিপৰ্ট গোটেইখিনি চালে আৰু চাই মেলি ক'লে যে অপাৰেশ্যন কৰাৰ কোনো কাৰণ নাই, এইটো ফিজিঅ'থেৰাপি দিলে ভাল পাব আৰু মানে অলপ দৰৱ দিলো, তেনেকে ক'লে আৰু সেইমতে পালে এইখন ধৰি। তাৰমানে এনেই ধৰক ইমান চমু হেৰিত অলপ এইখিনি তেখেতৰ মানে অলপ কমপ্লিকেশ্যনছ আছে মানে ৰিপৰ্ট পাতিবিলাক আমাৰ চাব পাৰিলে ভাল হয়। কিন্তু যিখিনি ক'লে বহুতবাৰ কি হয়, ধৰক মানে আমি প্ৰথমতে যেতিয়া আমি ট্ৰিটমেণ্ট আৰম্ভ কৰোঁ, ইনিচিয়েলি আমি ধৰক মেডিকেশ্যন, ফিজিঅ'থেৰাপি সেইবিলাকেদি আমি আৰম্ভ কৰোঁ। আৰু বহুতবাৰ ধৰক যদি মানে তেখেতৰ যোনটো প্ৰব্লেমটো বহুত বিশেষ মানে চিৰিয়াছ নাথাকে বা মানে হেৰি থাকে, তো সাধাৰণতে মেডিকেশ্যন, ফিজিঅ'থেৰাপি আৰু বাকীখিনি যোনখিনি আপোনাৰ নিয়মাৱলীখিনি যদি মানি চলে, তেখেতে বিষ ভাল পায়। কিন্তু কেতিয়াবা ধৰক সেইখিনিত কৰাৰ পিছতো বিষ ভাল নহ'ব পাৰে, আৰু তেতিয়া ধৰক আপোনাৰ MRI বা এক্সৰে ৰিপৰ্ট পাতি চাই অপাৰেশ্যনো কৰাব লগা হয় মানে, ঠিক আছে। তো সেইটো বিষয়ে এক্সৰে বা MRI এখন নোচোৱাকৈ অলপ ক'বলৈ অসুবিধা হয়। তো বহুবাৰ ধৰক আপোনাৰ বস্তুটো ধৰক আপুনি 2 মাহ 3 মাহ আপুনি ট্ৰিটমেণ্ট লৈ আছে, আপুনি ভাল পোৱা নাই, তাৰপিছত যদি MRI বা এক্সৰে তেনেকৈ ফাইণ্ডিং আহে, হয়তো অপাৰেশ্যন কৰাবলগীয়া হ'ব পাৰে। তো এইটো অলপ মানে ধৰক ক'বলৈ তেনেকৈ দিগদাৰ হয়। হয়তো অলপমান সময়ৰো প্ৰয়োজন হয়, নহয় জানো? অলপ ধৈৰ্যৰো নিশ্চয় প্ৰয়োজন। ধৈৰ্যটো ধৈৰ্যই ধৰক কিছুমান বস্তু ধৰক আপোনাৰ যদি কনজাৰভেটিভ ট্ৰিটমেণ্ট কৰিলে, প্ৰতিটো বস্তুক আমি এটা সময় দিওঁ যে এইখিনি আপুনি দৰৱ পাতি খাই পিনে যদি ভাল হয়, তেতিয়া ধৰক ৰোগীজনৰো মানে সুবিধা হয়, আমাৰো সুবিধা হয়। আৰু যদি কেনেবাকৈ দৰৱ পাতিত ভাল নহয়, ফিজিঅ'থেৰাপি যদি ভাল নহয়, তেতিয়া অবভিয়াছলি আপোনাৰ কিমান দূৰ চান্স থাকে, মেডিকেশ্যন হওক বা ফিজিঅ'থেৰাপি হওক? এবাৰ যদি অস্ত্ৰোপচাৰৰ কাৰণে পৰামৰ্শ আগবঢ়াইছে, তেতিয়াহ'লে বহুতৰ ক্ষেত্ৰত দেখা যায় যে ফিজিঅ'থেৰাপি কৰিয়ে আৰোগ্য লাভ কৰে। এইটো ধৰক এনেকুৱা একদম স্পেচিফিকেলি আপুনি ক'ব নোৱাৰে যে এইটোত মানে কিছুমান এটা চিমটম, মানে কিমান চিমটম আছে। বহুতবাৰ কি হয়, ধৰক আপোনাৰ ডিস্ক, যেনিবা আপোনাৰ প্ৰলেপছ ডিস্ক আছে, তো বহুতবাৰ কি হয় ধৰক আপোনাৰ মানে যেতিয়া প্ৰলেপছ ডিস্কটোৱে যেতিয়া আপোনাৰ নাৰ্ভডালত চেপা মাৰি ধৰে, কিছুমানৰ হয়তো অলপ বিষ অনুভৱ হ'ব, ভৰিৰ তললৈকে যাব, সেইখিনি ধৰক মেডিকেশ্যনত আপোনাৰ ঠিক হৈছে। কিন্তু বহুবাৰ কি হয়, যোনটো চেপা মাৰে অলপ বেছিকৈ চেপা মাৰে, কেতিয়াবা কি হয় আপোনাৰ হাত ভৰিবিলাক মানে অৱশ হৈ, বিশেষকৈ ভৰি মানে অৱশ হৈ পৰে, চেনচেশ্যন নাথাকে, ধৰক খোজ কাঢ়িব নোৱাৰা হয়। সেই তেনে অৱস্থাত কিন্তু আপোনাৰ এইটো অপাৰেশ্যন লাগিব। হয়, আন এগৰাকী দৰ্শক আছে ফোন লাইনত। নমস্কাৰ, আপুনি ক'ৰ পৰা ফোন কৰিছে, আপোনাৰ সমস্যাৰ বিষয়ে ক'ব। মই লখিমপুৰ আছিলোঁ। হয়,
মোৰ নাম শ্বেখ মৰা হুম মোৰ মানে কঁকালৰ বিষ বুলি নাই বহুত কঁকালৰ বিষ মানে কঁকালৰ বিষ মই এনেধৰণ কঁকালৰ বিষ আপোনাৰ মই গাখীৰ খীৰাওঁতো মোৰ অসুবিধা হৈছে গৰু গাখীৰ এজনীয়ে খীৰাওঁ এইজনী খীৰাওঁতো অসুবিধা আছে মানে কি এনেকে বিষয়টো অলপ অকণমান দিনটো কাৰণে ভাল পাওঁ আকৌ মানে আকৌ হৈ যায় হয় ধৰিব পাৰিছে তেখেতে ক'লে বাৰু কিমান দিনৰ পৰা আপোনাৰ অসুবিধা হৈ আছে মোৰ মানে কিমান দিন হ'লে বহুত বছৰ হ'ল আচ্ছা ক্ৰনিক কিমান ক'লে ধৰিব নোৱাৰিলোঁ বহু বছৰ বুলি বহু বছৰ আচ্ছা আচ্ছা তো আপোনাৰ যেতিয়া আপুনি গৰু গাখীৰ খীৰাব বহে সেইটো অৱস্থাতে হয় বাকী সময়ত এনেই আপোনাৰ অসুবিধা আপুনি অনুভৱ নকৰে সেইবুলি নহয় মানে অকল সেইকণ সময়ৰ কাৰণে গৰু বিষ আচ্ছা আচ্ছা আপোনাৰ বয়সটো এনেই জানিব পাৰোঁ নেকি কিমান ক'লে তেখেতে 63 আৰু বিষটো কমৰতে থাকে ভৰিৰ তললৈ নামি আহে বিশেষকে আপোনাৰ কমৰটো এনেকে লাগে ন তাৰপিছত আকৌ এই পেটটোৰ ওপৰতে এডোখৰতে অকণমান কিবা বিক্ৰী হৈ যায় আপোনাৰ উঠিবই নোৱাৰি অলপ ঘূৰি ফুৰোঁ হাউলি আচ্ছা ঠিক আছে এতিয়া দৰৱ পাতি খালে ভাল পায় তো এইবিলাকো ধৰক এতিয়া যেনেকৈ তেখেতে ক'লে মানে তো মচুৰ বুলি তেখেতৰ এইটো মেকানিকেল এটা পেইন হয় মানে ধৰক তেখেতে সেই মানে এনেকৈ বহুত দিন ধৰি ধৰক সেই গাখীৰ খীৰাবৰ সময়তে বিষটো আৰম্ভ হয় তেনেকুৱা তো মচুৰ বুলি মেকানিকেল পেইন তেখেতকো মই এডভাইচ দিম যে তেখেতে এবাৰ এক্সৰেখন ভালছে কৰাই মেলি ওচৰৰ কোনোবা এজন অৰ্থপেডিক চাৰ্জনৰ সৈতে তেখেতে দিয়া পৰামৰ্শটো লয় আৰু বিশেষকৈ মেকানিকেল পেইনবিলাকত আমাৰ সাধাৰণতে কি হয় ধৰক অলপ আমি যদি বেক ষ্ট্ৰেংথেনিং এক্সাৰচাইজ কৰোঁ বা যোনটো আপোনাৰ ট্ৰিগাৰিং ফেক্টৰ যি কৰিলে আপোনাৰ বিষটো মানে হয় সেইটো যদি আমি এভইড কৰিব পাৰোঁ তেতিয়া ধৰক আপুনি মানে আৰাম পোৱা যায় যথেষ্ট মানে তেনেকুৱা ধৰণৰ আমি স্লিপ ডিস্কৰ কথা পাতিছোঁ স্লিপ ডিস্ক হাৰ্নিয়েটেড ডিস্ক প্ৰট্ৰিউশ্যন এইখিনিৰ কেনেকুৱা ধৰণৰ পাৰ্থক্যটো কেনেকুৱা পাৰ্থক্যটো এইখিনি এটা মানে হেৰিৰ ভিতৰতে পৰে আপোনাৰ ধৰক ডিস্ক আমাৰ দুটা মানে যোনটো ৰাজহাড়ৰ হাৰ্ডি থাকে হাৰ্ডিৰ মাজে মাজে ডিস্ক থাকে তো ডিস্কটো কেতিয়াবা কি হয় সেইখিনি প্ৰায় চিমিলাৰ বস্তুৱে প্ৰট্ৰিউশ্যন মানে ধৰক এই ডিস্কটো ওলাই আহে মানে প্ৰলেপছটো মানে কি হয় একদম ওলাই আহি মানে যোনটো আমাৰ এটা কেনেল থাকে কেনেলৰ মাছ পায়হি তেনেকুৱা ধৰণৰ মানে তো সেইটো অলপ বেছি মেজৰ নহয় জানো আপোনাৰ এনেকুৱা নহয় মানে যদি আপোনাৰ এটা প্ৰলেপছ বুলি যদি কোৱা হয় মানে বস্তুটো আপোনাৰ জেগাৰ পৰা ওলাই মানে সম্পূৰ্ণ মানে এটা যোনটো কেনেল থাকে কেনেল পাইছে যোনটো প্ৰট্ৰিউশ্যন বুলি কয় আৰু সেইটো ষ্টেজত চাৰ্জাৰী কৰিবই লাগিব নহয় জানো নকৰাকেও পাৰি এতিয়া আপোনাৰ চিমটমটো কেনেকুৱা ধৰক আপোনাৰ কোনটো লেভেলত হৈছে মানে ঠিক আছে ধৰক লেভেলো বেলেগ বেলেগ আছেতো আমাৰ কিছুমান লেভেলত ধৰক মানে আপোনাৰ অলপ যদি আপোনাৰ প্ৰট্ৰিউশ্যন থাকে তেতিয়া বহুত মানে চিমটম হয় এই তেনেকৈ মানে কোনটো লেভেলত থাকে মানে কোনটো জেগাত আপোনাৰ প্ৰলেপছ বা প্ৰট্ৰিউশ্যন হৈছে সেইটোৰ ওপৰত মানে এনেকুৱা নহয় যে আপোনাৰ প্ৰলেপছ হ'লে কৰিবই লাগিব বা তেনেকুৱা ধৰণৰ সেইটো নহয় গতিকে লক্ষণৰ ওপৰত নিৰ্ভৰ কৰিহে চিকিৎসকে পৰামৰ্শ আগবঢ়ায় আৰু চিকিৎসকৰ পৰামৰ্শ মানি চলাটোৱে হ'ল এই সমস্যাৰ পৰা বহুত দূৰ হাত সাৰি থাকিব পৰা যায় গতিকে চিকিৎসকৰ পৰামৰ্শ লওক আপোনালোকে যদি এনে কিছু সমস্যাত আক্ৰান্ত হৈছে ধন্যবাদ ডক্টৰ সুমন শইকীয়া এইখিনি সময় আমাৰ দৰ্শকসকলক দিলে সকলোৰে সুস্বাস্থ্য কামনা কৰি স্বাস্থ্য বিধানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ